চাই আছে পিপলছ নৰ্থ ইষ্ট আৰু মই হেমেন্দ্ৰ ৰাজা এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ ৰাজনৈতিক অন্যটি খবৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে যেন তৎপৰতা বৃদ্ধি পাইছে শাসক বিৰোধী প্ৰতিগৰাকী প্ৰাৰ্থীৰ মাজত আৰু যাক লৈ শেহতীয়াকৈ আজিৰ দিনটোতো ষ্টাৰ কেম্পেইনেৰে ভৰি পৰিছে সমগ্ৰ ৰাজ্যত আৰু তাৰ ফলস্বৰূপে কাৰ্বি আংলঙত এখন বিশাল জনসভাত আজি অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধী কংগ্ৰেছৰ সাংসদ যুৱৰাজ ৰাহুল গান্ধী এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক খুধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু অতিকৈ চৰ্চিত বিষয় যিটো বিষয় সন্দৰ্ভত এবাৰ ৰাহুল গান্ধীয়ে সমালোচনা কৰিছে বিজেপি চৰকাৰক কাৰণ বিজেপি চৰকাৰে যেনেদৰে সমগ্ৰ ৰাজ্যত ধাৰাবাহিকভাৱে উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাক লৈ তীব্ৰ বিৰোধিতা কৰিছে আৰু এই উচ্ছেদ বিজেপি চৰকাৰে কিয় কৰিছে তাক লৈও কাৰণ দৰ্শাইছে ৰাহুল গান্ধীয়ে কেতবোৰ এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে আৰু এই কাৰণ সন্দৰ্ভত বিজেপি চৰকাৰৰ আছে অন্য ক্ষেত্ৰত কিছু লক্ষ্য আৰু যিটো লক্ষ্য পূৰণ কৰিবলৈহে এনেদৰে ৰাজ্যৰ যি জলভূমি আছে স্থল আছে যি জংঘল আছে সকলো ঠাইতে উচ্ছেদ কৰি সেই উচ্ছেদ কৰা ভূমিত তেওঁলোকে অন্য পৰিকল্পনা কৰাৰ কথা স্পষ্ট ভাষাৰে কৈছে ৰাহুল গান্ধীয়ে যেন নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া শাসক বিৰোধীৰ মাজত উঠিছে তীব্ৰ বাক্যবাণৰ সমালোচনা কাক কেনেকৈ কোনে প্ৰতিৰোধ কৰিব পাৰে তাৰে যেন তীব্ৰতৰ অঘোষিত প্ৰতিযোগিতা সৃষ্টি হৈছে কিন্তু এই প্ৰতিযোগিতাৰ আদিৰ মূলত আসলতে কাৰ বাক্য কিমান শক্তিশালী কাৰ কথা কিমান যুক্তিযুক্ততা আৰু কাৰ কথা এই সময়ত কিমান সত্যতা প্ৰমাণ হ'ব তাক লৈও নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰিব লাগিব কিন্তু কাৰ্বি আংলঙত কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংকি হৈ যিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে সেই বিষয় সন্দৰ্ভত আমি সবিস্তাৰে লৈ আহিবলৈ বিচাৰিছোঁ বাতৰিৰ সবিশেষ তীব্ৰত হৈ পৰিছে ৰাজ্যত বিধানসভা নিৰ্বাচন কাৰ্বি আংলঙত ৰাহুল গান্ধীৰ বিশাল জনসভা এই জনসভাত বিজেপিৰ উচ্ছেদ সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু উচ্ছেদৰ কাৰণ সন্দৰ্ভতো স্পষ্ট কৰিলে এইবাৰ ৰাহুল গান্ধীয়ে বিজেপিৰ লক্ষ্য অসমৰ জল স্থল জংঘল বহিৰাগত বনিয়াদ দিয়াৰ অতি ক্ষুধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে অসমীয়াৰ ভূমি আদানীক দিয়া গৈছে 18,000 বিঘা ভূমি ভাবি চাওক আৰু আম্বানীক দিছে 13,000 বিঘা ভূমি সমান্তৰালকৈ আদানী থাৰ্মেল প্ৰজেক্টত দিছে 6,000 বিঘা আদানী পাৱাৰ প্ৰজেক্টত দিছে 1400 বিঘা আৰু পতঞ্জলিক দিছে 7,000 বিঘা ভূমি যিসমূহ ভূমি উচ্ছেদ কৰিছিল উচ্ছেদ কৰাৰ পিছত এনেদৰে বনিয়া গোষ্ঠীক দিয়া দেখিবলৈ পোৱা গৈছে আৰু যিটো বিষয় সন্দৰ্ভত স্পষ্ট কৰিছে ৰাহুল গান্ধীয়ে আৰু বিজেপিৰ উচ্ছেদৰ প্ৰসংগটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবাৰ সুধাৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰীও খালি যোৱা নাই কিয় উচ্ছেদ কৰিলে তাৰ ওপৰতো দিলে খাটিয়াত এই যে উচ্ছেদ ৰাজ্যত যেনেদৰে ধাৰাবাহিক বিগত সময়ত যেনেদৰে ধাৰাবাহিক উচ্ছেদ চলি আছিল সেই উচ্ছেদৰ সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো হাত থকা কথা কৈছে আৰু এটা পৰিকল্পনা লৈছে য'ত ৰাজ্যৰ কৃষি বিভাগ ৰাজ্যৰ প্ৰাকৃতিক সম্পদত পৰিছে ব্যাপক প্ৰভাৱ এনেদৰে কেতবোৰ ৰাহুল গান্ধীয়ে কাৰ্বি আংলঙৰ বোকাজানত আজি স্পষ্ট মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বোকাজানত যিখন বিশাল জনসভা আছিল সেই বিশাল জনসভাতেই স্পষ্ট কৰি দিছে যে উচ্ছেদ কৰি ৰাজ্যৰ জনসাধাৰণৰ মাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছে আৰু য'ত স্পষ্ট কৰিছে আদানী আম্বানী বা পতঞ্জলিক দিয়া গৈছে শ বিঘা আৰু ধাৰাবাহিকভাৱে বহু হাজাৰ বিঘা ভূমি ইতিমধ্যে উচ্ছেদ কৰিছে বেদখল মুক্ত কৰিছে বিজেপি চৰকাৰে আৰু যাক লৈ বহুতে প্ৰশংসাও কৰিছে আৰু আনহাতে কোনো ক্ষেত্ৰত সমালোচনা হ'ব লগা হৈছে কিন্তু সেই উচ্ছেদৰ আঁৰত কি আছে উদ্দেশ্য আজি সেই কথা স্পষ্ট কৰিছে ৰাহুল গান্ধীয়ে অসমত আহি অসমৰ ভূমি উচ্ছেদ কৰি বিজেপি চৰকাৰে আচলতে প্ৰকৃততে কি কৰিব ধৰিছে তাক লৈ এনেদৰে মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৈছে যে আমেৰিকাৰ লগত যিখন চুক্তি হৈছিল সেই চুক্তিৰ সন্দৰ্ভত অসমৰ কৃষি বিভাগ অসমৰ প্ৰাকৃতিক সম্পদৰ লগতো পৰিছে ব্যাপক প্ৰভাৱ কেতবোৰ এই কথা আমাৰ নহয় এই কথা স্পষ্ট কৰিছে এনেদৰে অভিযোগ উত্থাপিত কৰিছে সাংসদ ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এই কথা কাৰ্বি আংলঙৰ যিখন নিৰ্বাচনী বিশাল জনসভা আছিল সেই জনসভাতে স্পষ্ট কৰিছে আৰু সেই মন্তব্য পিপলছ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি জনাবলৈ বিচাৰিছোঁ
अब आप देखिए चेन कहां से शुरू होती है। आप सोचते हो कि चेन गुवाहाटी में शुरू होती है। चेन गुवाहाटी में शुरू नहीं होती। यहां पे अदानी जी को 18,000 बीघा दिया गया है। आपकी जमीन छीनकर उसको दी गई है। अंबानी को 13,000 बीघा, अदानी थर्मल प्रोजेक्ट 6,000 बीघा, अदानी पावर प्रोजेक्ट तकरीबन 1,400 बीघा और पतंजलि को 60,000 बीघा आपकी जमीन दी गई। यह क्यों हो रहा है आपको समझना है। सबसे पहले आप देखिए, कुछ ही दिन पहले नरेंद्र मोदी ने इंडिया यूएस डील शुरू की, साइन की। आपने देखा, सुना? आपने सुना ना? ठीक है। आप कहोगे कि असम के चुनाव में राहुल गांधी यूएस इंडिया डील की बात क्यों कर रहा है, मगर इसका कारण है क्योंकि आपको समझना है आप पर दबाव कहां से आ रहा है। नरेंद्र मोदी ने यूएस डील साइन की, उसमें उसने अमेरिका को 4-5 चीजें दे दी। क्या दिया? सबसे पहले हिंदुस्तान का जो एग्रीकल्चरल सिस्टम है, जो हमारे किसान मेहनत करते हैं, वो नरेंद्र मोदी ने अमेरिका के किसानों के लिए खोल दिया। पहला काम यह किसी भी प्रधानमंत्री ने पहले नहीं किया है। सोयाबीन, दाल, फल, कॉटन, यह सारा का सारा नरेंद्र मोदी ने अमेरिका के किसानों के लिए खोल दिया। हिंदुस्तान के किसान, उनके खेत छोटे हैं, उनके पास कम मैकेनाइजेशन है। अमेरिका के हजारों एकड़ के खेत हैं, बहुत सारा मैकेनाइजेशन है। हिंदुस्तान के किसान दब जाएंगे, कुचल जाएंगे, मिट जाएंगे। दूसरा काम इसने किया कि हिंदुस्तान की एनर्जी सिक्योरिटी जो है, जो हम तेल खरीदते हैं, वो नरेंद्र मोदी ने अमेरिका को पकड़ा दी। अब आप देखिए चेन कहां से शुरू होती है। आप सोचते हो कि चेन गुवाहाटी में शुरू होती है। चेन गुवाहाटी में शुरू नहीं होती। यहां पे अदानी जी को 18,000 बीघा दिया गया है। आपकी जमीन छीनकर उसको दी गई है। अंबानी को 13,000 बीघा, अदानी थर्मल प्रोजेक्ट 6,000 बीघा, अदानी पावर प्रोजेक्ट तकरीबन 1,400 बीघा और पतंजलि को 60,000 बीघा आपकी जमीन दी गई। यह क्यों हो रहा है आपको समझना है। सबसे पहले आप देखिए, कुछ ही दिन पहले नरेंद्र मोदी ने इंडिया यूएस डील शुरू की, साइन की। आपने देखा, सुना? आपने सुना ना? ठीक है। आप कहोगे कि असम के चुनाव में राहुल गांधी यूएस इंडिया डील की बात क्यों कर रहा है, मगर इसका कारण है क्योंकि आपको समझना है आप पर दबाव कहां से आ रहा है। नरेंद्र मोदी ने यूएस डील साइन की, उसमें उसने अमेरिका को 4-5 चीजें दे दी। क्या दिया? सबसे पहले हिंदुस्तान का जो एग्रीकल्चरल सिस्टम है, जो हमारे किसान मेहनत करते हैं, वो नरेंद्र मोदी ने अमेरिका के किसानों के लिए खोल दिया। पहला काम
ये किसी भी प्रधानमंत्री ने पहले नहीं किया है। सोयाबीन, दाल, फल, कॉटन, ये सारा का सारा नरेंद्र मोदी ने अमेरिका के किसानों के लिए खोल दिया। हिंदुस्तान के किसान, उनके खेत छोटे हैं, उनके पास कम मैकेनाइजेशन है। अमेरिका के हजारों एकड़ के खेत हैं, बहुत सारा मैकेनाइजेशन है। हिंदुस्तान के किसान दब जाएंगे, कुचल जाएंगे, मिट जाएंगे। दूसरा काम इसने किया कि हिंदुस्तान की एनर्जी सिक्योरिटी जो है, जो हम तेल खरीदते हैं, वो नरेंद्र मोदी ने अमेरिका को पकड़ा दी।